গৌৰৱ গগৈ সদনৰ মজিয়াত অপাৰেশ্যন সিন্দুৰক লৈ যি ডিবেট চলি আছিল সেই ডিবেটত নিজৰ ভাষণ প্ৰদান কৰি কৈছে ভাৰতবৰ্ষ যদি পাকিস্তান অকুপাইড কাশ্মীৰ এতিয়া নলয় কেতিয়া ল'ব অৰ্থাৎ অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতবৰ্ষ যি এক এডভান্টেজেছ পজিশ্যনত আছিল সেই এডভান্টেজেছ পজিশ্যন ব্যৱহাৰ কৰি ভাৰতে যদি এতিয়াই পাকিস্তান অকুপাইড কাশ্মীৰ নলয় তেতিয়া তেনেস্থলত কেতিয়া ল'ব গৌৰৱ গগৈৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আজি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ ক'লে পাকিস্তান অকুপাইড কাশ্মীৰৰ জন্ম হৈছিল জৱাহৰলাল নেহৰুৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভুলৰ কাৰণে আৰু সেই ভুল কি ভুল আছিল এই বিশ্লেষণ আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো আৰু তাৰ সমান্তৰালকৈ আন কিছু কেতবোৰ পৰিঘটনাৰ কাৰণে নেহৰুক দোষাৰোপ কৰিছে বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে এতিয়া নেহৰুৰ ভুলৰ কাৰণে পাকিস্তান অকুপাইড কাশ্মীৰৰ সৃষ্টি কেনেকৈ হ'ল ব্ৰঞ্জিৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে বিগত সময়ত এই বিষয়টো লৈ আপোনালোকৰ ওচৰত আমি কেইবাবাৰো আহিছো নেহৰুৰ এই যি ভুল এই ভুলটোক একাংশই ক'ব বিচাৰে একাংশ ভূ ৰাজনীতিৰ বিশেষজ্ঞই ক'ব বিচাৰে হিমালয়ান ব্লাণ্ডাৰ বুলি অৰ্থাৎ হিমালয় সদৃশ এক ভুল কৰিছিল নেহৰুৱে যাৰ পৰিপ্ৰেক্ষিতত ভূস্বৰ্গ কাশ্মীৰৰ এটা অংশ পাকিস্তানে অধিগ্ৰহণ কৰিব পাৰিলে হিমালয়ান ব্লাণ্ডাৰ নামেৰে কেইবাখনো গ্ৰন্থ আছে আৰু সেই গ্ৰন্থসমূহত নেহৰুৰ এই ভুলটোৰ বিষয়ে সবিস্তাৰে বিৱৰণ দিয়া আছে নেহৰুৱে কি ভুল কৰিলে প্ৰেক্ষাপট কি ধৰণৰ আছিল কি পৰিবেশ আছিল নেহৰুৱে সেই ভুল কৰিবলগীয়া হ'ল বিশ্লেষণ কৰিব বিচাৰিছো কাৰণ অৱকাশ পাইছো আজিৰ দিনটোত সদনৰ মজিয়াত অমিত শ্বাহে নেহৰুৰ সেই ভুলৰ কথা উল্লেখ কৰিছে বিশ্লেষণ কৰিবলৈ আমি জম্মু কাশ্মীৰৰ মেপখনৰ সহায় ল'ব লাগিব এইখন হৈছে জম্মু আৰু কাশ্মীৰৰ মেপ নট টু স্কেল কেৱল মাত্ৰ আমি বিশ্লেষণৰ খাতিৰত এই মেপখন আপোনালোকৰ ওচৰলৈ লৈ আহিছো ভাৰতবৰ্ষৰ দখলত যি স্থান আছে সেই স্থান এই বগা ৰঙেৰে আমি নিৰ্ধাৰিত কৰিছো আৰু এই সেউজীয়া ৰঙৰ যি স্থান সেই স্থান পাকিস্তানে অবৈধভাৱে দখল কৰিছে আৰু এই ৰঙা ৰঙৰ যি স্থান সেই স্থান চাইনাই পিপলছ ৰিপাব্লিক অফ চাইনাই অবৈধভাৱে দখল কৰিছে আৰু ওপৰত এই অংশ দেখিছে এই অংশৰ নাম চাক্সগাম ভেলি এই অংশ পাকিস্তানৰ দখলত আছিল পাকিস্তানে অবৈধভাৱে দখল কৰিছিল 1963 চনত অৰ্থাৎ চীনা যুদ্ধৰ এবছৰৰ পিছত অবৈধভাৱে এই স্থান পাকিস্তানে চীনক প্ৰদান কৰিছে আৰু যি চাইনা পাকিস্তান ইকনমিক কৰিডৰ যি চাইনা পাকিস্তান ইকনমিক কৰিডৰ সেই কৰিডৰ এই অংশতে আছে আৰু চাইনা আৰু পাকিস্তানক এই অংশৰ যোগেদি সংযুক্ত কৰা হৈছে এখন ব্ৰিজৰ যোগেদি কাৰাকোৰাম মাউণ্টেইনছৰ ওপৰত নিৰ্মাণ কৰা এখন ব্ৰিজৰ যোগেদি যি কি নহওক এই অঞ্চল হৈছে পাকিস্তান অকুপাইড মূল পাকিস্তান অকুপাইড কাশ্মীৰ অৰিজিনেল পিওকে ইয়াতে আছে পাকিস্তান অকুপাইড কাশ্মীৰৰ ৰাজধানী মুজাফফৰাবাদ এইখন হৈছে গিলগিট বাল্টিস্তান যি গিলগিট বাল্টিস্তানো পাকিস্তানে অবৈধভাৱে দখল কৰিছে এয়া হৈছে অক্ষয় চীন হৈছে আজিৰ তাৰিখত এক প্ৰকাৰ জিংজিয়াং অটোনমাস যি প্ৰভিন্স সেই প্ৰভিন্সৰ এটা অংশ এই অঞ্চলো 1962 চনত এক প্ৰকাৰ অক্ষয় চীনে অবৈধভাৱে দখল কৰিছিল এই অংশ হৈছে জম্মু আৰু কাশ্মীৰ এইফালে পশ্চিমৰ পিনে জম্মু এয়া কাশ্মীৰ আৰু এই পিনে লাডাখ পূৰ্বতে জম্মু আৰু কাশ্মীৰ লাডাখক লগত লৈ এখন পূৰ্ণ পৰ্যায়ৰ ৰাজ্য আছিল এতিয়া ইউনিয়ন টেৰিটৰি যি কি নহওক আমি বুৰঞ্জী পৃষ্ঠা এতিয়া লুটিয়াব বিচাৰিম কেনেকৈ জম্মু আৰু কাশ্মীৰ এটা অংশ পাকিস্তান লৈ গ'ল এই গোটেই যিখন জম্মু কাশ্মীৰ দেখিছে লিগেলি বৈধভাৱে গোটেইখন জম্মু কাশ্মীৰ ভাৰতৰ অংশ আৰু এই দিশত 1994 চনত নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত সদনত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল য'ত কোৱা হৈছিল গোটেই সমগ্ৰ জম্মু আৰু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু এই সমগ্ৰ জম্মু আৰু কাশ্মীৰৰ মাটিকালি হৈছে 2,22,000 বৰ্গ কিলোমিটাৰ 2,22,000 বৰ্গ কিলোমিটাৰ আৰু তাৰে 60% ভাৰতবৰ্ষৰ লগত আছে 40% পাকিস্তানৰ লগত আছে 10% চীনৰ লগত আছে ভাৰতবৰ্ষৰ পাকিস্তানৰ সৈতে আছে প্ৰায় 78,000 স্কয়াৰ কিলোমিটাৰ কাশ্মীৰৰ ভূমি 78,000 স্কয়াৰ কিলোমিটাৰ মানে হৈছে অসমৰ সমান এক অংশ অবৈধভাৱে পাকিস্তানে দখল কৰি ৰাখিছে যি কি নহওক আৰু পাকিস্তানৰ যি কাশ্মীৰ পাকিস্তানৰ দখলত থকা কাশ্মীৰ আৰু ভাৰতবৰ্ষৰ যি কাশ্মীৰ সেই দুখন কাশ্মীৰক ডিভাইড কৰিছে যেটা লাইনে হেডা লাইন অফ কন্ট্ৰোল LOC বুলি আমি সকলোৱে জানো যি কি নহওক আমি যাব বিচাৰিম 1947 চনলৈ 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ভাৰতবৰ্ষত ব্ৰিটিছৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা কিছুমান ৰাজ্য আছিল যেনে ধৰক অসম বংগ ইত্যাদি আৰু এইবোৰৰ মাজতে কিছুমান প্ৰিন্সলি ষ্টেট আছিল সেই প্ৰিন্সলি ষ্টেটবোৰ ব্ৰিটিছৰ ডাইৰেক্ট কন্ট্ৰোলত নাছিলে সেইবোৰ পৰিচালিত কৰিছিল ৰজাই
ৰজাই পৰিচালিত কৰিছিল কৰকাটল ব্ৰিটিছক দিবলগীয়া হৈছিল কিন্তু সেই প্ৰিন্সলি ষ্টেটবোৰৰ সকলো বিষয় পৰিচালনা ৰজাৰ যোগেদি হৈছিল আৰু এই যি কাশ্মীৰো তেনে ধৰণৰ এক প্ৰিন্সলি ষ্টেট আছিলে 1947 চনৰ ৰজাজন আছিলে মহাৰাজা হৰি সিং আৰু যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া এক্ট 1947 গৃহীত হৈছিল তেতিয়া ব্ৰিটেইনত আছিলে লেবাৰ পাৰ্টি আৰু এটলি আছিলে প্ৰধানমন্ত্ৰী আৰু তেতিয়া যিটো ফৰ্মুলা এডপ্ট কৰা হৈছিল সেই ফৰ্মুলাটো হৈছে যিবোৰ প্ৰিন্সলি ষ্টেট সেই প্ৰিন্সলি ষ্টেটৰ ৰজাই সিদ্ধান্ত গ্ৰহণ কৰিব পাকিস্তান ডমিনিয়নৰ লগত থাকিব নে ইণ্ডিয়ান ডমিনিয়নৰ লগত থাকিব আৰু সেই মৰ্মে কিছু প্ৰিন্সলি ষ্টেট পাকিস্তানৰ ওচৰলৈ গ'ল কিছু প্ৰিন্সলি ষ্টেট মূলতঃ 700 প্ৰায় 700 প্ৰিন্সলি ষ্টেট ভাৰতবৰ্ষৰ সৈতে থাকি গ'ল কিন্তু মহাৰাজা হৰি সিঙে কি কৰিলে সিদ্ধান্ত গ্ৰহণ নকৰিলে কাৰ লগত থাকিব তেওঁ মনে থাকিল উদ্দেশ্যটো আছিল তেওঁৰ এখন নিজকে স্বাধীন নিজৰ কাশ্মীৰখনক স্বাধীন দেশ হিচাপে ডিক্লেয়াৰ কৰা আৰু তেওঁ সেই দেশৰ মুৰব্বী হোৱা আৰু সেই উদ্দেশ্য মূৰত লৈ মহাৰাজা হৰি সিঙে এক ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট সাইন কৰিছিল পাকিস্তানৰ লগত নৱগঠিত পাকিস্তানৰ সৈতে কিন্তু তাৰ পিছত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা নাছিলে আৰু যেহেতু তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা নাছিলে জিন্নাৰ পাকিস্তানে এক স্কোপ পালে অবকাশ পালে আক্ৰমণ কৰাৰ কাশ্মীৰ হৰি সিঙৰ কাশ্মীৰক আক্ৰমণ কেনেকৈ কৰিলে অবৈধভাৱে জিন্নাই আক্ৰমণ কৰিলে সেই সময়ত পাকিস্তানৰ যিজন আৰ্মিৰ মুৰব্বী আছিল তেওঁক অৱগত নকৰি জিন্নাৰ প্ৰৰোচনাত জিন্নাই প্ৰৰোচিত কৰিলে কিছুমান ট্ৰাইবছমেনক পাশতুন ট্ৰাইবছমেনক কাশ্মীৰ আক্ৰমণ কৰিবলৈ আৰু জিন্নাৰ প্ৰৰোচনাত অক্টোবৰৰ 21 তাৰিখে পাশতুন ট্ৰাইবছমেনবোৰে আক্ৰমণ কৰিলে কাশ্মীৰ আৰু অক্টোবৰৰ 22 তাৰিখলৈকে তেওঁলোক এক প্ৰকাৰ পালেহি বাৰামুলা মানে প্ৰায় 32 কিলোমিটাৰ শ্ৰীনগৰৰ পৰা বাৰামুলা 32 কিলোমিটাৰ নিলগত অৱস্থিত প্ৰায় শ্ৰীনগৰ পালেহি বুলি ক'ব পাৰি মহাৰাজা হৰি সিঙৰ মসনদ পালেহি বুলি ক'ব পাৰি তেতিয়া সংকিত হ'ল মহাৰাজা হৰি সিং আৰু তেওঁ বিলম্ব কৰাৰ কাৰণে যে এই ফল ভুগিবলগীয়া হ'ল সেই কথা তেওঁ উপলব্ধি কৰিলে ততাতয়াকৈ দিল্লী পালেহি সহায় বিচাৰিলে নেহেৰু আৰু পটেলৰ সহায় বিচাৰিলে নেহেৰু স্পষ্টকৈ ক'লে আমি সহায় কৰিব নোৱাৰো যেতিয়ালৈকে আপুনি আমাৰ সৈতে অন্তৰ্ভুক্ত নহয় ভাৰতবৰ্ষৰ সৈতে অন্তৰ্ভুক্ত নহয় তেতিয়া মহাৰাজা হৰি সিঙে উপায় নাপায় মেমৰেণ্ডাম অফ এক্সেছন সাইন কৰিলে আৰু মেমৰেণ্ডাম অফ এক্সেছন মহাৰাজা হৰি সিঙে সাইন কৰাৰ পিছতে আনুষ্ঠানিকভাৱে সমগ্ৰ জম্মু আৰু কাশ্মীৰ ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ হৈ পৰিল আৰু যেহেতু ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ হৈ পৰিল নেহেৰুৱে তেতিয়া ভাৰতীয় সেনাবাহিনীক পঠিয়ালে দখল কৰিবলৈ জম্মু আৰু কাশ্মীৰ ভাৰতীয় সেনাবাহিনীয়ে যুদ্ধ আৰম্ভ কৰিলে আৰু ভাৰতীয় সেনাবাহিনীয়ে নিজৰ বীৰত্বৰ পৰিচয় দি সেই পাখতুন যি ট্ৰাইবছমেনবোৰক পিছ হুহুকিবলৈ বাধ্য কৰিলে কিন্তু তেনেতে কি হ'ল মাউণ্টবেটেনৰ পৰামৰ্শ অনুসৰি সমগ্ৰ গোটেই বিষয়টো ভাৰতবৰ্ষই বা নেহেৰুৱে ৰাষ্ট্ৰসংঘলৈ লৈ গ'ল ৰাষ্ট্ৰসংঘত অভিযোগ দিলে পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰি অভিযোগ দিলে এই যি গোটেই বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ যোৱাৰ গোটেই প্ৰসংগটোকে নেহেৰুৰ হিমালয়ান ব্লাণ্ডাৰ বুলি কোৱা হয় আজি অমিত শাহে নেহেৰুৰ এই ভুলটোকে পুনৰ দোহাৰিলে ক'ত সদনৰ মজিয়াত লোকসভাৰ মজিয়াত বা ৰাজ্যসভাৰ মজিয়াত নেহেৰুৱে ৰাষ্ট্ৰসংঘলৈ কাশ্মীৰৰ প্ৰসংগ 1948 চনত লৈ যোৱাটোৱে আছিলে ডাঙৰ ভুল 47 চনত লৈ যোৱাটোৱে আছিলে ডাঙৰ ভুল এটা ভুল কেনেকৈ আছিল নেহেৰুৱে গোটেই বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ যোৱাৰ পিছতে ৰাষ্ট্ৰসংঘই ক'লে যুদ্ধ বিৰতি ঘোষণা হওক এই যুদ্ধখন অন্ত পৰক আৰু যি য'ত আছিল তাতেই ৰখি যাওক আৰু সেই সময়লৈ ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ সেই সন্ত্ৰাসবাদীৰ পৰা সমগ্ৰ জম্মু আৰু কাশ্মীৰখন দখল কৰিব পৰা নাছিলে কেইদিনমান আৰু যদি সময় তেওঁলোকে পালে হয় তেওঁলোকে ভাৰতীয় সেনাবাহিনীয়ে সমগ্ৰ জম্মু আৰু কাশ্মীৰৰ পৰা পাকিস্তানৰ সেই সন্ত্ৰাসবাদীবোৰক আঁতৰাই পঠিয়ালে হয় সেই সুযোগ কিন্তু নাপালে কাৰ কাৰণে নাপালে নেহেৰুৰ কাৰণে নাপালে ইউনাইটেড নেশ্যনছে কি কৰিলে এখন ৰিজলিউশ্যন কমিটি গ্ৰহণ কৰিলে প্ৰস্তাৱ 47 নামেৰে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে সিদ্ধান্তটো হৈছে যি য'ত আছে পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীবোৰ য'ত আছে তাতে ৰখি যাওক ভাৰতীয় সেনা য'ত আছে তাতে ৰখি যাওক আৰু তাৰ পিছত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত প্লেবিচিট হ'ব অৰ্থাৎ জনমত লোৱা হ'ব গোটেই জম্মু কাশ্মীৰৰ তেওঁলোকে পাকিস্তানৰ লগত থাকিব বিচাৰে নে ভাৰতৰ লগত থাকিব বিচাৰে আৰু জনমতৰ কাৰণে বা প্লেবিচিটৰ কাৰণে এক পৰিৱেশৰ ৰচনা কৰা হ'ব সেই পৰিৱেশ আজিলৈকে ৰচনা কৰা নহ'ল পাকিস্তানে অনাধিকৃতভাৱে ভাৰতবৰ্ষৰ কাশ্মীৰৰ যি অংশ দখল কৰিলে এতিয়াও পাকিস্তানৰ হাতত আৰু সেই কাৰণেই হিমালয়ান ব্লাণ্ডাৰ বা নেহেৰুৰ সেইটো এটা ডাঙৰ ভুল বুলি কোৱা হয় আৰু তাৰ পিছত
1949 চনত কৰাচী এগ্ৰিমেণ্টৰ যোগেদি এই যিডাল লাইনডাল অৰ্থাৎ ভাৰতীয় সেনা য'ত ৰখি গ'ল যি স্থানলৈকে গৈছিলে পিছলৈ ঠেলি সেই সন্ত্ৰাসবাদীবোৰক সেই স্থানত যি এডাল লাইনৰ সৃষ্টি হ'ল সেইডাল লাইনক 1949 চনত কৰাচী এগ্ৰিমেণ্টৰ যোগেদি সিজফায়াৰ লাইন নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে দুইখন দেশে সিজফায়াৰ লাইন হিচাপে দুইখন দেশে সেই লাইনডালক গণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই ভুলটোকে আজি দুহৰা পৰিলক্ষিত হৈছে অমিত শাহে কিন্তু ইয়াত এটা কথা ক'ব লাগিব যদি পাকিস্তান অকুপাইড কাশ্মীৰৰ সৃষ্টিৰ আঁৰৰ ব্যক্তিজন নেহেৰু যিকণ কাশ্মীৰ আজিৰ তাৰিখত ভাৰতবৰ্ষৰ হাতত আছে সেইকণ কাশ্মীৰ ভাৰতবৰ্ষৰ হাতত থকাৰ আঁৰৰ ব্যক্তিজনো জৱাহৰলাল নেহেৰু কাৰণ যদি তেওঁৰ পৃষ্ঠপোষকতাত মহাৰাজা হৰি সিঙৰ তেওঁ আৰু পটেলৰ পৃষ্ঠপোষকতাত মহাৰাজা হৰি সিঙে MOA সাইন নকৰিলে হয় তেতিয়া ভাৰতবৰ্ষই সেনা প্ৰেৰণ কৰিব নোৱাৰিলে হয় ভাৰতবৰ্ষই সেনা প্ৰেৰণ নকৰা হয় পাকিস্তানৰ সেই সন্ত্ৰাসবাদীয়ে সমগ্ৰ জম্মু আৰু কাশ্মীৰ দখল কৰিলে হয় নিখন্দেহে পাকিস্তান অকুপাইড কাশ্মীৰৰ জন্মৰ আঁৰত নেহেৰুৱে সেই ভুল যদি নকৰা হয় আজিৰ তাৰিখত পাকিস্তান অকুপাইড কাশ্মীৰো আমাৰ হাতত ভাৰতবৰ্ষৰ হাতত থাকিলে হয় আৰু 1971 চনত পাকিস্তান অকুপাইড কাশ্মীৰ ভাৰতবৰ্ষই লোৱাৰ এক সুযোগ পাইছিলে সেই সুযোগ হেৰুৱালে বুলি বহুজনে ক'ব বিচাৰে কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে মানি লৈছে জটিল পাকিস্তান অকুপাইড কাশ্মীৰ অধিগ্ৰহণ কৰাৰ জটিলতা প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে মানি লৈছে যি কি নহওক এই পাকিস্তান অকুপাইড কাশ্মীৰখন এখন সুন্দৰ জেগা সেই কাৰণে কাৰণ হিমালয়ান ৰেঞ্জ যি একে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হৈছে হিমালয়ান ৰেঞ্জ অন্ত পৰিছে এই পাকিস্তান অকুপাইড কাশ্মীৰত বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ যেটো শৃংগ এই শৃংগটো পাকিস্তান অকুপাইড কাশ্মীৰত আছে K2 গোটেইটো কাৰাকোৰাম ৰেঞ্জ আৰু সেই কাৰাকোৰাম ৰেঞ্জত মন কৰিব 10টা এনে পাহাৰ আছে যি পাহাৰৰ উচ্চতা 7000 ফুটৰো অধিক এভাৰেষ্ট শৃংগতকৈ কম কিন্তু 7000 ফুটতকৈ অধিক আৰু এনে আৰু বহুকেইটা গ্লেচিয়াৰ আছে অতি কমেও 3টা গ্লেচিয়াৰ আছে যিকিটা গ্লেচিয়াৰ সমগ্ৰ বিশ্বৰে লংগেষ্ট গ্লেচিয়াৰ বুলি এক প্ৰকাৰ ক'ব পৰা যায় গতিকে নেহেৰুৱে কৰা ভুলৰ প্ৰসংগ আজিও সদনৰ মজিয়াত উত্থাপিত হৈছে আৰু অনাগত দিনতো এই বিষয়টো সদনৰ মজিয়াত উত্থাপিত হৈ থাকিব নেহেৰুৱে যদি হে সমগ্ৰ বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ নগলে হয় ভাৰতীয় সেনাবাহিনীয়ে সেই ট্ৰাইবছমেনবোৰক পিছলৈ লৈ গ'লহেঁতেন তেনে ধৰণৰ এক ধাৰণা আছে তাৰ মাজতে এটা কথা কৈ থওঁ ফ্ৰীডম এট মিডনাইটত সমগ্ৰ বিষয়টো আগবঢ়োৱা হৈছে সমগ্ৰ বিষয়টো বিস্তাৰিতভাৱে বিশ্লেষণ কৰা হৈছে ফ্ৰীডম এট মিডনাইট অৰ্থাৎ ডমিনিক লেপিয়াৰ আৰু লেৰী কলিন্সৰ সেই গ্ৰন্থখন যিখন গ্ৰন্থৰ আধাৰত গান্ধী হলিউডত গান্ধী সিনেমাখনো নিৰ্মাণ হৈছিল ৰিচাৰ্ড এটেনবৰৰ গান্ধী সিনেমাখন নিৰ্মাণ হৈছিল য'ত গান্ধীৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো ৰূপায়ণ কৰিছিল বেন কিনছলে সেই গ্ৰন্থখনত কোৱা হৈছে বহুখিনি কথা আৰু তাৰে সেই গ্ৰন্থখনৰে উদ্ধৃতি দি আন এটা বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছো যিসকলে সেই গ্ৰন্থখন পঢ়িছে তেওঁলোকে জানিব সেই সময়ত যিজন ভাৰতৰ সেনাৰ প্ৰধান আছিলে সেই আৰু পাকিস্তানৰ সেনাৰ প্ৰধান আছিলে দুইগৰাকী মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে কাৰণ ভাৰত স্বাধীন হৈছিলহে মাত্ৰ কেইদিনমানৰ পূৰ্বে তেওঁলোক সতীৰ্থ আছিলে তেওঁলোকৰ মাজত যি হটলাইন আছিলে সেই হটলাইন তেতিয়াও সক্ৰিয় হৈ আছিলে আৰু যেহেতু জিন্নাই পাকিস্তানৰ সেনা প্ৰধানক অৱগত নকৰাকৈ সেই পৰিকল্পনা কৰিছিল অবৈধভাৱে কাশ্মীৰ দখলৰ গতিকে একেবাৰে শেষতহে নিজৰ এজেন্টৰ যোগেদি পাকিস্তানৰ সেনাৰ মুৰব্বীজনে সেই আক্ৰমণৰ কথা গম পাইছিল আৰু তেওঁ আক্ৰমণৰ কথা গম পোৱা মাত্ৰকে সেই কথা ভাৰতৰ সেনাৰ মুৰব্বীগৰাকীক অৱগত কৰিছিল দুইগৰাকী ব্ৰিটিছ আছিল তেতিয়ালৈকে ভাৰতীয় সেনাত বা পাকিস্তানী সেনাত স্থানীয় পাকিস্তানী লোকৰ বা ভাৰতীয় লোকৰ নিযুক্তি হোৱা নাছিল মুৰব্বী হিচাপে আৰু তাৰ পিছত নেহেৰুৱে সেই কথা গম পাইছিল আৰু তাৰ পিছত গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যি কি নহওক নেহেৰুৰ এই ভুলৰ কাৰণে পাকিস্তান অকুপাইড কাশ্মীৰৰ সৃষ্টি হ'ল আৰু সেই কথা আজি উল্লেখ কৰা হৈছে সদনৰ মজিয়াত অমিত শাহে সেই কথা উল্লেখ কৰিছে কিন্তু বিভিন্নজনে ক'ব খোজে নেহেৰুৰ কাৰণে আজি যি অংশ কাশ্মীৰ ভাৰতৰ লগত আছে সেই অংশ ভাৰতৰ লগত থকাৰ আনৰ ব্যক্তিজনো জৱাহৰলাল নেহেৰু যি কি নহওক এই বিশ্লেষণ আগবঢ়ালো এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত কিবা তথ্য আমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিলে শ্বেয়াৰ কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব মন্তব্য দিব আমাৰ ফেসবুক পেজ আৰু ইউটিউব চেনেলত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব পাৰিব এই বিষয়টো আমি বহুকেইটা বিশ্লেষণ আজি আগবঢ়াইছো আৰু বিগত সময়ত আগবঢ়োৱা বিশ্লেষণসমূহ ৰিপোষ্ট কৰিছো সেইসমূহ চাব পাৰিব সেইসমূহ বিশ্লেষণৰ ওপৰতো প্ৰতিক্ৰিয়া বা মন্তব্য দিব পাৰিব
দেশ বিশ্বৰ ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে সাবস্ক্ৰাইব কৰক যদি এতিয়ালৈকে কৰা নাই আমাৰ ইউটিউব চেনেল নতুবা ফলো কৰক ফেচবুক পেজ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ